পাছ কৰে আৰু বিশেষকৈ ছোৱালীসকলক অসম চৰকাৰে স্কুটি প্ৰদান কৰি আহিছে আৰু এইবাৰো প্ৰদান কৰাৰ কাৰণে আগবাঢ়িছে। কিন্তু এইবাৰো এটা বিশেষ গুৰুত্ব যে ছাত্ৰীসকলৰ ক্ষেত্ৰত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত পাছ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব, কিন্তু ছাত্ৰসকলৰ ক্ষেত্ৰত যিসকলে ৭৫% লাভ কৰিছে তেওঁলোকে স্কুটি লাভ কৰিব। সৰ্বমুঠ আমাৰ সংখ্যাটো হ'ল ৩৫,৮০০খন স্কুটি অসম চৰকাৰে বিতৰণ কৰিব। ৩৫,৮০০। ইয়াৰে ভিতৰত আমাৰ ছাত্ৰীৰ সংখ্যা হ'ল ২৯,৭৪৮, 29,748 আৰু ছাত্ৰৰ সংখ্যা হ'ল ৬,০৫২, 6,052 নাম্বাৰ। তো এই স্কুটিখিনি অসম চৰকাৰে দিয়াৰ কাৰণে আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে স্কুটি অন্যান্য যিখিনি কাৰিকৰী নিবিদা আদিৰ কাম কাজ থাকে সেইখিনি উচ্চ শিক্ষা বিভাগে সমাপন কৰিছে আৰু অহা ৩০ নৱেম্বৰৰ পৰা স্কুটিৰ বিতৰণসমূহ আমি আৰম্ভ কৰিম। ৩০ নৱেম্বৰ একেলগে সকলো জিলাত নহ'ব। ৩০ নৱেম্বৰত কামৰূপ মেট্ৰত আৰম্ভ হৈ অসমৰ বাকী জিলাবিলাকতো আমি স্কুটিসমূহ বিতৰণ কৰিম।